নমস্কাৰ সমূহ অসমবাসী ৰাইজক এটিপকা আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটি স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। মোৰ কবিতাৰ শিৰোনাম শিক্ষাৰ জ্যোতি। শিক্ষাৰ জীৱন অতি নিবিড়তম, জীৱন বাটৰ সুগম বিধি আহিলা, গঢ়িব পাৰিলে নিজকে অতি উত্তম। হে পঢ়ুৱৈ, সময়ৰ সোঁত নাথাকে ৰৈ, পঢ়াৰ জীৱন নেৰিবা ভাই, ই উত্তম। পথালি দিলেই পৰিবা তুমি শালত, এৰাইহে জানে ই কিমান বীৰত্তম। মন বান্ধি পঢ়া তুমি এই শিখৰত, অতীতত শুনিছোঁ লোকৰ মুখত ই সূৰ্যৰ জ্যোতিষ্মানৰ সমমিতুপন। শিক্ষাৰ পৰাই এতিয়া ভোগ কৰিছোঁ ই, প্ৰতি প্ৰভাতে বিলাই দিয়ে সুসময়। সুখ দুখৰ শান্তিময় আছে জানানে, শিক্ষাৰ ডাঙৰ ডাঙৰ ভঁৰালত। সুখ দুখ শান্তি তোমাৰ বাৰু নাইনে, বিপথে কোনে তোক পঠালে বাহিৰত। জ্যোতিহীন নহবা তুমি এই সুধাত, নিজকে নকবা তুমি অকলশৰীয়া। লক্ষ্য বান্ধি লোৱা তুমি আপোন মনত, হিত চিন্তা কৰিলে মন হব সুৰীয়া। নানিবা অন্তৰত বেদনা ভৰা বেথা, চিঙি ভাঙি তাক নেওচি ওলাই যাবা। গৌৰৱ স্মৃতি আনিবা আৰু পুণ্য কথা, বিশ্বৰ বিজয়ী তেতিয়া তুমি হবা। সহজ সৰল মন তুমি বান্ধিলানে, বীৰত্বৰ পৰিচয় দিয়া তাক তুমি। বিশ্বৰ খনিকৰ যোগ্য তুমি হবানে, সাষ্টাংগে প্ৰণাম কৰোঁ তোমাক আমি। নমস্কাৰ, ধন্যবাদ।